হাই বন্ধুসকল, আপোনালোকক আসাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আত্মনিৰ্ভৰ আঁচনিত ভালকৈ আপোনালোকে যদি কাম কৰে আত্মনিৰ্ভৰ আঁচনি লৈ পেলাই তেতিয়া 10 লাখ টকালৈকে দিয়া হ'ব লোন। বাইক মোবাইল কিনিম বুলি যদি ভাবি আছে আপোনালোকে তেতিয়া নাপাব এই আঁচনি, ক'লে মুখ্যমন্ত্ৰীয়ে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু বহুতো গুৰুত্বপূৰ্ণ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি চেনেলটোত নতুন আহিছে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোত শেষলৈকে, সকলোখিনি কথা গম পাব ভিডিঅ'টোৰ ভিতৰতে। সঁচা উদ্যমীক আমি নিয়োগ সৃষ্টিৰ বাবে আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব। তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব, কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। কিন্তু মেনেজমেণ্ট গ্ৰেজুৱেটে সম্পৰ্কত থাকিব, তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব, তেওঁলোকৰ উদ্যোগত যাব, তেওঁলোকৰ লগত কথা পাতিব। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকাক পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে। যিসকল যদি আমাৰ ডিষ্ট্ৰিক্ট 2 লাখ ল'ৰা ছোৱালীয়ে উপযুক্ত নহয়, 1,70,000হে উপযুক্ত হ'ল, তেতিয়াহ'লে আমি পৰৱৰ্তী 1 লাখৰ কাৰণে আমি নতুনকৈ আবেদন বিচাৰিম, যাতে আৰু সেই বছৰটোত যিসকলে নিৰ্ধাৰিত বয়সত ভৰি দিব তেওঁলোকেও যাতে এই আঁচনিখনত আবেদন কৰাৰ সুবিধা পায়। 2 লাখ টকা আমি বেংকৰ জৰিয়তে তেওঁলোকক নিদি তেওঁলোকৰ একাউণ্টত আমি ডিৰেক্টলি দিম, যাতে তেওঁলোকৰ চিভিল স্ক'ৰত তেওঁলোকে লোন লোৱা হিচাপে তেওঁলোকৰ নাম লিপিবদ্ধ নাথাকে। ইয়াৰ ফলত ডাঙৰ লাভ হ'ব কি, যে এই 2 লাখ টকা বেংকৰ একাউণ্টত তেওঁলোকে খৰচ যেতিয়া নিজৰ একাউণ্টৰ জৰিয়তে ৰয়েল ডিপজিট কৰিব, টকা উলিয়াব, টকা সোমাব, তেওঁলোক ক্ৰেডিট ৱৰ্থী হৈ পৰিব। অৰ্থাৎ মুদ্ৰা আদি ভাৰত চৰকাৰৰ আন লোন লোৱাৰ বাবে তেওঁলোক একোজন উপযুক্ত যুৱক হৈ পৰিব। আৰু তেওঁলোকক একোজন মেনেজমেণ্ট গ্ৰেজুৱেটে, যাক আমি সম্পূৰ্ণভাৱে ট্ৰেইনিং কৰিম, প্ৰত্যেক 200 উদ্যোগীৰ ওপৰত একোজন মেনেজমেণ্ট গ্ৰেজুৱেটে তেওঁলোকক কনষ্টেণ্টলি ইনকুবেশ্যন কৰাৰ বাবে চেষ্টা কৰিব। কেনেকে লোন ল'ব লাগে, কেনেকে টকা ড্ৰ কৰিব লাগে, কেনেকে টকা ৰাখিব লাগে, কি ব্যৱসায় কৰিব লাগে, ক'ত এপ্লাই কৰিব লাগে, বেংকিং ছাপোৰ্ট কেনেকুৱা হ'ব, সেই ধৰণে তেওঁলোকক আমি এটা সমৰ্থন জনাই গৈ থাকিম, যাতে তেখেতসকলে ক্ৰেডিট ৱৰ্থী হ'ব পাৰে। স্বাভাৱিকভাৱে এই প্ৰক্ৰিয়াটোৰ সময়ছোৱাত যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তিটো লাভ কৰাৰ পিছত আমি আশা কৰা ধৰণে আগবাঢ়িব নোৱাৰিব, তেখেতসকলৰ পৰিৱৰ্তে আমি আঁচনিখনত আন যুৱকক অন্তৰ্ভুক্ত কৰিব লাগিব, কাৰণ আমি বিচৰা নাই যে এই টকা দি কোনোবাই মোবাইল কিনক, বাইক কিনক আৰু টকাটোৰ অপব্যৱহাৰ কৰক। গতিকে আমি এচাম সঁচা উদ্যমীক আমি নিয়োগ সৃষ্টিৰ বাবে এই আঁচনিখনৰ জৰিয়তে আমি আনিব বিচাৰিছো। গতিকে প্ৰথম টকাটো দিয়াৰ পৰা প্ৰতিটো দিনেই তেওঁলোকৰ লগত আমাৰ একোজন মেনেজমেণ্ট গ্ৰেজুৱেটে সম্পৰ্কত থাকিব, তেওঁলোকৰ ঘৰত নিৰন্তৰ যাব, তেওঁলোকৰ উদ্যোগত যাব, তেওঁলোকৰ লগত কথা পাতিব। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল যাতে এই 2 লাখ টকাক পুঁজি হিচাপে লৈ তেওঁলোকে বেংকৰ পৰা 10 লাখ টকাৰ লোন পাব পৰা হিচাপত
নিজক একোজন উপযুক্ত যুৱক যুৱতী হিচাপে গঢ়ি তুলিব পাৰে। তাৰ বাবে 2,29,145 গৰাকী যুৱক যুৱতীয়ে এই মুহূৰ্তলৈকে তেওঁলোকৰ নাম এই আঁচনিখনৰ বাবে পঞ্জীয়ন কৰিছে। আঁচনিখনৰ নিৰ্বাচন সমষ্টি আৰু জিলা ভিত্তিক নহয়, আমি উদ্যমিতাৰ ওপৰত এছেছমেণ্ট কৰিয়ে তেওঁলোকক নিৰ্বাচন কৰি যদি সাক্ষাৎকাৰৰ সময়ছোৱাত আমি 2 লাখ উপযুক্ত ল'ৰা ছোৱালী পাওঁ, তেতিয়াহ'লে দ্বিতীয়বাৰ আবেদন বিচৰাৰ প্ৰশ্ন নাথাকিব। যে পঞ্জীয়ন আৰু আবেদনৰ মাজত এটা বিৰাট ডাঙৰ পাৰ্থক্য আছে। কিন্তু আবেদন পত্ৰখনৰ ওপৰত তেওঁলোকৰ নিৰ্বাচন হ'ব। কি স্কিম কৰিব, কি বিচাৰিছে, তেওঁলোকৰ স্কিমেটিক তেওঁলোকৰ ব্যৱস্থা কি হ'ব। পঞ্জীয়ন আৰু আবেদনৰ মাজত হয়তো এটা পাৰ্থক্যও থাকিব। প্ৰতিগৰাকী পঞ্জীয়ন কৰা ব্যক্তিয়ে হয়তো আবেদন নকৰিবও পাৰে বা হয়তো 100% আমি 45 দিন সময় দিছো, কাৰণ আবেদন প্ৰক্ৰিয়াত নথি পত্ৰৰ প্ৰয়োজন আছে। আবেদন প্ৰক্ৰিয়াত স্কিম সিলেকশন কৰাৰ প্ৰয়োজনীয়তা আছে। আমি আবেদনৰ পঞ্জীয়নৰ সময়ত দেখিছো যে আমাৰ ইয়াতে প্ৰফেশনেল ডিগ্ৰী থকা 15,091 গৰাকী ব্যক্তি 1591 ব্যক্তি আবেদন কৰিছে, যাক আমি 5 লাখ টকালৈকে সহায় কৰিম। 2.5 লাখ টকা ৰাজসাহায্য, 2.5 লাখ টকা লোন, বেসিক্যালি ভেটেনারি গ্ৰেজুৱেট, এগ্ৰিকালচাৰ গ্ৰেজুৱেট তেখেতসকলৰ বাবে। কিন্তু বাকী যিসকলে 2 লাখ টকাৰ বাবে আবেদন কৰিব, তাত আমি দেখা পাইছো যে পোষ্ট গ্ৰেজুৱেশ্যন থকা 5,718 গৰাকী আবেদন কৰিছে। IIT পলিটেকনিক ডিপ্লোমা থকা 5,837 গৰাকী আবেদন কৰিছে। গ্ৰেজুৱেশ্যনত 61,000, হায়াৰ ছেকেণ্ডাৰী পাছ কৰা 86,000 আৰু মেট্ৰিক পাছ কৰা 55,000 আৰু 10মান শ্ৰেণীলৈ পঢ়া 11,000। উচ্চ মাধ্যমিক আৰু গ্ৰেজুৱেশ্যনত পঢ়া যুৱক যুৱতীয়ে আটাইতকৈ বেছিকৈ এই আঁচনিখনৰ বাবে আবেদন কৰিছে।